জনমতলৈ স্বাগতম মই দীক্ষিত শৰ্মা ইতিমধ্যে সকলো ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে কাৰ চৰকাৰ দিছপুৰত গঠন হ'ব বিজেপি আহিলেই ভাল পাওঁ বহমপুৰত পৰিৱৰ্তন হ'ব বহমপুৰ সমষ্টিৰ প্ৰধান সমস্যা হৈছে প্ৰফুল্ল মহন্ত ডাঙৰীয়াই বহমপুৰ সমষ্টিৰ পৰা খেলিব স্থানীয় নেতাক বিচাৰোঁ আলফাৰ কলংকিত অধ্যায় আমাৰ তেনেকুৱা মানুহ নালাগে তেওঁ যদি বিফলতা হৈছে অকল এজিপিৰ বিফলতা হোৱা নাই তাত বিজেপিৰ বিফলতা হৈছে কা ফেক্টৰ হয় না নহয় আমাৰ কাখনে কি কৰি আছে আপুনি কাখন পঢ়ক আপুনি ইয়াত থকা বিজেপিৰ কিমান সংখ্যক সদস্যই অধ্যয়ন কৰিছে তাত সন্দেহ সকলোৰে নিশ্চয় আছে সদৰ সমষ্টিত আপোনালোকে দেখিছে কিমান ৰাস্তা উন্নয়ন হৈছে বহমপুৰ সমষ্টিটো কি অসমৰ ভিতৰত নপৰে নেকি তেওঁলোকে যে সদৰ সমষ্টি উদাহৰণ দি আছে বিগত 5 বছৰত বিজেপি চৰকাৰখন সম্পূৰ্ণ বিফল হৈছে আজি 15 বছৰে কিমানজনে অসমখন বচালে কংগ্ৰেছ চৰকাৰ দিনত আমি ৰাস্তাত ওলাবই নোৱাৰোঁ 5 বছৰ কংগ্ৰেছ খেলি মই আজি বগা ঘৰৰ তলত আছোঁ জনমান বাংলাদেশী দেখুৱাই দিব পাৰিব নেকি ইয়াত থকা কোনোবাই বিদেশী আছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজেই মানি লৈছিল অসমৰ পিতেকক ছোৱালী নিদিয়ে কিন্তু সেই ছোৱালী ঘৰতে গৈ ভাত খাই আছে বিজেপি চৰকাৰ কিয় লাগে 80 টকা মিঠাতেল 160 টকা খাবৰ কাৰণে লাগে নেকি নমস্কাৰ জনমতলৈ স্বাগতম মই দীক্ষিত শৰ্মা বৰ্তমান আহি আমি উপস্থিত হৈছোহি বহমপুৰ সমষ্টিত নিৰ্বাচনী কাউণ্টডাউন ইতিমধ্যে সমগ্ৰ ৰাজ্যত আৰম্ভ হৈছে ইতিমধ্যে সকলো ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে কি হ'ব এবাৰ 21ত দিছপুৰত কাৰ চৰকাৰ দিছপুৰত গঠন হ'ব এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি উপস্থিত হৈছোঁ বৰ্তমান বহমপুৰত বহমপুৰ প্ৰত্যেকটো নিৰ্বাচনতে আকৰ্ষণৰ কেন্দ্ৰ হৈ থাকে বহমপুৰত কি হ'ব ইমূৰৰ পৰা সিমূৰলৈ অসমৰ প্ৰতিটো কোণত এইটোৱে প্ৰশ্ন সদায় থাকে যে বৰহমপুৰত কি হ'ব আৰু এইবাৰ বৰহমপুৰত কি হ'ব এই প্ৰশ্নৰ উত্তৰ বিচাৰি বৰ্তমান মই বহমপুৰৰ ৰাইজৰ লগত আছোঁ আপোনালোকে চাওক এক বিশাল বহু সংখ্যক লোক ইতিমধ্যে বহমপুৰৰ জনতা আমাৰ মাজত আহি উপস্থিত হৈছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে 21ৰ যি চৰকাৰ আছিলে 21ত যি চৰকাৰ গঠন হ'ব সেই চৰকাৰ কোনে গঠন কৰিব বিজেপিয়ে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিলে নে নোৱাৰিলে বহমপুৰৰ বৰ্তমানৰ বিধায়ক আৰু বিগত প্ৰায় তিনিটা দশক ধৰি যিজন বিধায়ক হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাম কাজত বহমপুৰবাসী ৰাইজ কিমান সন্তুষ্ট হৈছে এইবাৰ দিছপুৰত কি হ'ব এই প্ৰশ্নৰ উত্তৰ আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম বহমপুৰৰ পৰা বহমপুৰৰ ৰাইজৰ মতামত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে 21ত কাৰ চৰকাৰ হ'ব 2 মে'ত কাৰ চৰকাৰ গঠন হ'ব দিছপুৰত এই প্ৰশ্নৰ উত্তৰ আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম প্ৰথমে বহমপুৰবাসী ৰাইজৰ ওচৰলৈ মই প্ৰথম আহিছোঁ যে বিজেপি চৰকাৰৰ কাম কাজত কিমান সন্তুষ্ট হৈছে বহমপুৰৰ ৰাইজ মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ আপুনি কি ক'ব বিজেপি চৰকাৰে 5 বছৰ আগতে চৰকাৰ গঠন কৰিছিলে আকৌ এতিয়া তেওঁলোক আপোনালোকৰ ওচৰলৈ আহিব সকলো ৰাজনৈতিক দল আহিব কিমান সন্তুষ্ট আপুনি সন্তুষ্ট বিজেপি আহিলেই ভাল পাওঁ হয় আপোনাৰ মত কি আমাৰো বিজেপি চৰকাৰে লাগে আপোনাৰ মত কি আমাৰো সেইটোৱে লাগে আৰু আমাৰ ইয়াত বিভিন্ন ৰাজনৈতিক দলৰ সদস্যসকল আছে কংগ্ৰেছৰ যিসকল সদস্য আছে তেওঁলোকৰ ওচৰলৈ আহিছোঁ মই আপোনালোকে কি ক'ব কি হ'ব এইবাৰ বহমপুৰত কি হ'ব দিছপুৰত সৰ্বপ্ৰথমে টাইম 8ৰ সকলো দৰ্শকক আজি ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ এনে এটা টক শ্ব' ইয়াত আমাৰ আহ্বান কৰাৰ কাৰণে আমি এইবাৰ ভাবিছোঁ বহমপুৰত পৰিৱৰ্তন হ'ব পৰিৱৰ্তন যি বিজেপি চৰকাৰে যোৱাটো কাৰ্যকালত পৰিৱৰ্তনৰ শ্লোগান দিছিল সেইটো এইবাৰ প্ৰযোজ্য হ'ব আমাৰ বহমপুৰৰ ক্ষেত্ৰত কাৰণ বহমপুৰৰ ৰাইজে এইবাৰ প্ৰাৰ্থী বিচাৰিছে দলীয় নেতাতকৈ প্ৰাৰ্থীগৰাকীয়ে কেনেধৰণে ৰাইজৰ মাজত সোমাই পৰিছে সেইটোৰ ওপৰত বেছি গুৰুত্ব দিব আৰু তেনেধৰণে ৰাইজে নিৰ্বাচিত কৰিব আমাৰ লগত ৰাইজৰ দলৰ প্ৰতিনিধি আছে মই প্ৰথমে ৰাইজৰ দলৰ পৰা ওচৰলৈ আহিছোঁ আপোনালোকৰ মাজত মই আপোনাৰ পৰা সুধিছোঁ আপুনি কি ক'ব এইবাৰ কি হ'ব বহমপুৰত দিছপুৰত ধন্যবাদ টাইম 8লৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল বৰ্তমান আগন্তুক 2021ত কাৰ চৰকাৰ হ'ব অসমত এইটো শিথিলকৈ থিৰাংক এতিয়াও ক'ব পৰা নাযায় কিন্তু বহমপুৰবাসী হিচাপে বহমপুৰ সমষ্টিৰ এজন ব্যক্তি হিচাপে মই ক'ব বিচাৰোঁ বিগত আপুনি কোৱাৰ দৰে বিগত 15টা বছৰে অসম গণ পৰিষদৰ যি প্ৰফুল্ল কুমাৰ মহন্ত আছিল MLA হৈ তেওঁ দেখাত একোৱেই আমি নাপালোঁ তেখেতৰ পৰা মই আছিলোঁ উপসভাপতি আছিলোঁ আঞ্চলিকৰ কিন্তু একো নাপালোঁ এটা চাকৰিটো বাদেই গাঁও অঞ্চলত দলং এখন ভাঙিলেও তেওঁক ক'লেও তেওঁ মানে দলংখন বনাই দিব নোৱাৰে ৰাস্তা ঘাটত তেওঁ কোনো একো কৰিব নোৱাৰে মাজতে আমাৰ গড়কাপ্তানি মন্ত্ৰী থাকোঁতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰদেৱে তেখেতক লগত গৈ এটা ৰাস্তা উদ্বোধন কৰি সম্পূৰ্ণ কৰিলে সেইটো
সেইটো মই পুনৰ আহিম কি ক'ব আপোনালোকে কি ক'ব এইবাৰ কি হ'ব ব্ৰহ্মপুৰত এইবাৰ ব্ৰহ্মপুৰত বিজেপি চৰকাৰে হ'ব মানে অসমত বিজেপি চৰকাৰ হ'ব আৰু ব্ৰহ্মপুৰত আমি এজন স্থানীয় নেতাক বিচাৰোঁ স্থানীয় নেতা আৰু নিকা ভাৱমূৰ্তিৰ নেতা যেন আমাৰ আপোনালোকে নিজে পঢ়িছে আগৰ কিতাপ এখন ওলাইছিল আলফাৰ কলংকিত অধ্যায় আমাক তেনেকুৱা মানুহ নালাগে আমাক লাগে এজন নিকা ভাৱপূৰ্ণ নেতা এজন লাগে আপোনালোকে কি ক'ব কি লাগে কি বিচাৰিব আপুনি প্ৰথমতে মই ব্ৰহ্মপুৰ সমষ্টিত বিশেষকৈ আমাৰ যি নিবনুৱা যুৱক যুৱতী তাৰ প্ৰতি লক্ষ্য ৰাখি আমাক বিশেষকৈ আমাৰ এবাৰ ব্ৰহ্মপুৰ সমষ্টিত এবাৰ আমাৰ বিজেপি প্ৰাৰ্থী এজন লাগে বুলি আমি আশা কৰিছোঁ বিজেপিৰ হাতত যাব বিচাৰিছে মই কংগ্ৰেছৰ ওচৰলৈ আহিছোঁ কংগ্ৰেছৰ পৰা এগৰাকী মহিলাৰ ফালৰ পৰা যদি মই এইটো উত্তৰ কোনোবাই দিয়ে যে এই মুহূৰ্তত কাউণ্টডাউন ইতিমধ্যে সম্পূৰ্ণ ৰাজ্যত চলি আছে ব্ৰহ্মপুৰত প্ৰফুল্ল কুমাৰ মহন্ত আছিলে বা বিভিন্ন একছত্ৰী সাম্ৰাজ্য ইতিমধ্যে ইমান দিন আছিলে এই মুহূৰ্তত আপোনালোকৰ দৃষ্টিকোণটো কি বিজেপি চৰকাৰৰ প্ৰতি ব্ৰহ্মপুৰৰ প্ৰতি আৰু দিছপুৰৰ প্ৰতি কি ক'ব আমি এইবাৰ ব্ৰহ্মপুৰ সমষ্টি সলাবই বিচাৰিছোঁ আমাৰ ইয়াত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী লাগে আৰু আমাৰ ইয়াত যিজনে আমাৰ ব্ৰহ্মপুৰৰ ৰাইজৰ মাজত ৰাইজৰ সংস্থাপন ৰাইজৰ দুখে সুখে যিজনে আমাৰ ঘূৰি ফুৰিছে আমাৰ প্ৰাৰ্থী হিচাপে তেনেকুৱা এজন মানুহ লাগে আৰু মহন্ত ডাঙৰীয়া এতিয়া 30 বছৰে ৰাইজৰ ওচৰত কি উন্নয়ন কৰিছে সকলোৱে দেখি আছে গতিকে আমাক তেখেতৰ পৰিৱৰ্তন লাগে ব্ৰহ্মপুৰ সমষ্টি আমাৰ পৰিৱৰ্তন লাগে হয় মই যুৱ প্ৰজন্মৰ যদি কোনোবা এজনে উত্তৰ দিয়ে যুৱ প্ৰজন্মৰ ফালৰ পৰা আপোনাৰ মনটো মোৰ মতটো হ'ল চাওক আজি 35 বছৰে এজিপি ইয়াত শাসন কৰি আছে যোৱা নেক্সট যিটো 5 বছৰ গ'ল সেইটো 5 বছৰ অকল এজিপিৰ তেওঁ এমএলএ নাছিলে এজিপি বিজেপি বিপিএফৰ সকলোৰে মিলি তেওঁ এমএলএ আছিলে তেওঁ যদি বিফলতা হৈছে অকল এজিপিৰ বিফলতা হোৱা নাই তাত বিজেপিৰ বিফলতা হৈছে আজি অকল গোটেই দুখটো এজিপিলৈ ঠেলি দিলে নহ'ব গোটেই দুখটো এজিপিলৈ ঠেলি দিলে নহ'ব তাত বিজেপিৰ বিফলতা হৈছে কিয়নো তেওঁ আজি ডেটলৈকে আজি সময়লৈকে তেওঁ মিত্ৰজোঁটৰ এমএলএ আজি সময়লৈকে এতিয়া অৰিজিনা জাৰি হৈছে কিন্তু আজি সময়লৈকে তেওঁ মিত্ৰজোঁটৰ এমএলএ সেইকাৰণে বিজেপিয়ে অকল এজিপিৰ ওপৰত দুখটো ঠেলি দিলে নহ'ব তাৰ সম্পূৰ্ণ দায়িত্ব বিজেপিয়েও ল'ব লাগিব মই বিজেপিৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিছোঁ যে এই যদি আজি বিফলতা হৈছে কেৱল অসম গণ পৰিষদ বুলি ক'ব নালাগিব কাৰণ মিত্ৰজোঁটৰ বিফলতা কি কয় প্ৰথম কথা চাওক এটা অঞ্চলৰ উন্নয়ন নিৰ্ভৰ কৰে সেই অঞ্চলৰ দায়িত্ব লোৱা ব্যক্তিজনৰ ওপৰত আমি বিজেপিৰ কাৰ্যকৰ্তা হৈ সকলোৱে সেইকাৰণে এইবাৰ দাবী কৰিছোঁ যে আমাৰ বিজেপি দলৰ পৰা এজন প্ৰাৰ্থী ইয়াত দিব লাগে তেওঁ যোনেই নহওক কিয় আৰু আমি সকলোৱে তেওঁক জিকাই আনিম আৰু কেনেকৈ উন্নয়ন হৈছে অসমত আমি সকলোৱে দৃষ্টিগোচৰ কৰিছোঁ হয় মোৰ সতীৰ্থ বন্ধু কংগ্ৰেছৰ এগৰাকীয়ে কৈছে যে ব্ৰহ্মপুৰত যদি উন্নয়ন হোৱা নাই তাৰ কাৰণে এজিপি বা বিপিএফ দলৰ মিত্ৰজোঁটৰ তেওঁ যিহেতু এমএলএ আছিল গতিকে বিফলতা বুলি কৈছে কিন্তু মই এটা কথা কৈছোঁ যিজনে দায়িত্ব লয় এটা সমষ্টি যিজন দায়িত্বত থাকে তেওঁ সুচাৰুৰূপে কামটো পালন কৰিব পাৰে ইয়াৰ কাৰণে আমিও ক্ষুভিত সেইকাৰণে আমি কৈছোঁ যে আমাৰ বিজেপিৰ পৰা এইবাৰ এজন নেতা দিয়ক ইয়াত ব্ৰহ্মপুৰত আমি সকলোৱে কৈছোঁ জিকাই আনিম আৰু আপুনি অসমত হোৱা উন্নতিৰ নহয় এইবাৰ আমি নিশ্চিতভাৱে বিজেপি দলৰ পৰা আমি এজন বিচাৰিছোঁ বিধায়ক হ'ব আৰু বিধায়ক আমাক লাগে আৰু আমি ৰাইজৰ স্বাৰ্থত ৰাইজৰ লগত থাকি পেলাই ৰাইজৰ হৈ পেলাই কাম কৰিব পৰাকৈ আমি বিজেপি চৰকাৰৰ দিনত আপুনি কি কয় কিমান সন্তুষ্ট বিজেপি চৰকাৰৰ কাম কাজ একেবাৰে 5% সন্তুষ্ট ৰাস্তা ঘাটৰ উন্নয়নত 5% 100ৰ ভিতৰত 5%। তাৰ বাদ দি 95% অসন্তুষ্ট কিয় এটা সমষ্টি এখন ৰাজ্য এখন দেশৰ উন্নয়ন নিৰ্ভৰ কৰে অকল ৰাস্তা ঘাটৰ ওপৰত নহয় প্ৰধানতঃ নিবনুৱা সমস্যা স্বাস্থ্য শিক্ষা এই গোটেইকেইটা সমস্যাৰ ওপৰত বিগত 5 বছৰত বিজেপি চৰকাৰখন সম্পূৰ্ণ বিফল হৈছে আজি আপুনি যিকোনো এখন হস্পিটেলত যাওক চিৰিঞ্জ সূতা পৰ্যন্ত আপুনি কিনি দিহে চিকিৎসা কৰিব পাৰিব এইমাত্ৰ এজন দাদাই ক'লে নিবনুৱা সমস্যা যিটো ব্ৰহ্মপুৰত ভয়ানক সমস্যা এই ভয়ানক সমস্যাটো বিগত 5 বছৰত বিজেপি চৰকাৰখনে অকল ব্ৰহ্মপুৰত নহয় সমগ্ৰ অসমত সমগ্ৰ ভাৰতবৰ্ষত অকণ মানুহ সমাধান কৰিব নোৱাৰিলে তাৰ বিপৰীতে কি কৰিলে আমাৰ অসমৰ আটাইতকৈ আভিজাত্য স্বৰূপ বৰঝাৰ বিমানবন্দৰ তেল শোধনাগাৰৰ পৰা আদি কৰি ডাঙৰ ডাঙৰ সম্পত্তিখিনি পুঁজিপতিৰ হাতত বিক্ৰী কৰিলে তাতোকৈ ডাঙৰ কথা আমাৰ চিৰিয়াখানাৰ অত্যন্ত গৌৰৱ সকলো বস্তু বিক্ৰী কৰে মই পুনৰ আহিম আপোনালোকৰ ফালৰ পৰা মই এগৰাকী মহিলাৰ ফালৰ পৰা জানিব বিচাৰিছোঁ বাইদেউ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই মুহূৰ্তত আপুনি সকলোৰে কথা শুনিলে আপোনাৰ মতামত কি মোৰ মতামত এইটোৱে যে আমি ব্ৰহ্মপুৰ সমষ্টিৰ যিজন নেতাই নেকি আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ ৰাইজৰ মাজত দুখ সুখৰ ভাগ লৈছে আৰু লকডাউনত অন্য হ'লেও মানে কি লকডাউনৰ 25,000 পৰিয়ালৰ ওচৰলৈ গৈ তেখেতে পৰিয়ালক সাহাৰ্য প্ৰদান কৰিছে তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলৰ মেট্ৰিক
পাছ হওক, হায়াৰ ছেকেণ্ডেৰী পাছ হওক, তেওঁলোকৰ ঘৰে ঘৰে গৈ সুৰেশ বৰাদেৱে খবৰ লয়। তাৰপিছত যাৰ ঘৰত যদি মৃতকৰ ঘৰত গৈও তেখেতে গৈ পেলাই এটা টোপোলা দি হ'লেও সাহাৰ্য কৰে আৰু মাত একেষাৰ দিয়ে। কাৰোবাৰ যদি ইয়াৰ মাজতে বিপদ এটা আছে সেইটোতো গৈ তেখেতে গৈ পেলাই মাত লগায়, সকলোৱে মাত লগায়। সেইকাৰণে মানে কি এইবাৰ আপুনি ব্ৰহ্মপুৰত পৰিৱৰ্তন বিচাৰিছে ন? মই এটা প্ৰশ্ন আপোনালোক সকলোলৈকে সুধিব বিচাৰিছোঁ, কিমান সংখ্যক লোকে হাত দাঙি ইয়াৰ উত্তৰ দিব, কিমান সংখ্যক লোকে ভাবে যে এইবাৰ যি নিৰ্বাচন আছে, অসমৰ যি নিৰ্বাচন হ'ব, বিধানসভা নিৰ্বাচন উন্নয়নৰ ভিত্তিত হ'ব লাগে বা নিৰ্বাচনী ইছ্যু হ'ব লাগে? কিমান সংখ্যকে বিচাৰে? কা ফেক্টৰ হয় নে নহয়? হাত দাঙি। কা ফেক্টৰ হয় নে নহয়? আপোনালোকে কি কা ফেক্টৰ হয় নে নহয়? কা ফেক্টৰ হয় নে নহয়? কা কিয় ফেক্টৰ মই কৈছোঁ, যি সময়ত এজন দাদাই কৈছিলে, বিজেপিৰ হৈ এজন দাদাই কৈছিলে অসমৰ যুৱক যুৱতীসকলৰ, ব্ৰহ্মপুৰৰ যুৱক যুৱতীসকলৰ নিবনুৱাৰ সংস্থাপন নাই। সেই সময়ত কি হৈছে, বাংলাদেশৰ পৰা আনিব খুজিছে যুৱক যুৱতী কোনোবা মানুহ, আমাৰে সংস্থাপন নাই। আমাৰ যেতিয়া সংস্থাপন নাইকিয়া, সেই সংস্থাপন নাইকিয়া। ঠিক আছে, মই বুজি পালোঁ। কাৰ সমৰ্থনত আপোনালোকৰ যুক্তি কি? কাৰ সমৰ্থনত আপোনালোকৰ যুক্তি কি? কোনে ক'ব? কাৰ সমৰ্থনত আপুনি কিবা ক'ব? কাৰ সমৰ্থনত যুক্তি কি? যিহেতু সমৰ্থন এইটো কাৰণে কৰা হৈছে, যিটো আমাৰ ভুৱা যে 26 লাখ বাংলাদেশী অসমত আহি পেলাই সোমাবহি, ট্ৰাকে আহি বাংলাদেশী সোমাবহি। তেওঁলোকে কৈছে যে আমি নামানো। নামানাৰ অৰ্থটো বাংলাদেশী আহি সোমাবহি, কিন্তু এজনমান বাংলাদেশী দেখুৱাই দিব পাৰিব নেকি ইয়াত থকা কোনোবাই? 15 বছৰে আজি তেওঁলোকে কৈছে যে অসম বচাও অভিযান তেওঁলোকে আৰম্ভ কৰিছে। তেওঁলোকৰ কিমানজনে অসমখন বচাব পাৰিলে? আজি 15 বছৰে কিমানজনে অসমখন বচালে? আপুনি কৈ আছিলে নহয়, কংগ্ৰেছ চৰকাৰৰ দিনত আমি ৰাস্তাত ওলাবই নোৱাৰোঁ। আমাৰ বহুত আমনি পাওঁ, গাত খুন্দিয়াই যায়, আমি ৰাতি ওলাব নোৱাৰোঁ। দিনৰ মাজত আমি সোমাই আছোঁ, আমাক যে ৰাতি মাৰি থৈ যায় কোনো কওঁতে নাই। হয়, আপোনালোকে কি ক'ব? কাৰ সমৰ্থনত আপোনাৰ বিৰোধিতা কৰি যুক্তি কি আপোনালোকে? এতিয়া প্ৰথমতে আমি এটা কথা ক'ব বিচাৰোঁ, 16 মে' প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈ যোৱা কথাটো আপোনাক আকৌ ৰিমাইণ্ড কৰি দিব বিচাৰিছোঁ যে বিদেশী বহিষ্কাৰ কৰিম বুলি কৈছিল। বিদেশী আছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজেই মানি লৈছিল। এতিয়া আমাৰ সতীৰ্থসকলে কৈছে বিদেশীয়ে আমাৰ প্ৰধানমন্ত্ৰীদেৱে কথাটো মিছল দিয়ে, আমাৰ প্ৰধানমন্ত্ৰী মিছলীয়া মানে মিছা কথা কৈছিল নেকি যে 16 মে' বিদেশী বহিষ্কাৰ হ'ব বুলি কৈছিলে? ঠিক আছে, তেওঁলোকে এতিয়া নিজে কৈ আছে যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীজন মিছলীয়া। হয় বাইদেউ, মই আপোনাক ইয়াত কৈ আছে, ইয়াৰ ফালৰ পৰা বাইদেউসকলে অভিযোগ উত্থাপন কৰিছে যে এটা সময় আছিল য'ত তেওঁলোকে ৰাস্তাৰে যাবলৈ তেওঁলোকৰ ভয় লাগিছিল। এইটো এই বাইদেউসকলে বা বিজেপিৰ যিসকল সমৰ্থক আছে তেওঁলোকে কৈ আছে। আপোনাৰ মন্তব্য কি? তেওঁলোকে যে কৈছে যে ৰাস্তাত তেওঁলোকক মানে কংগ্ৰেছে অত্যাচাৰ কৰিছিলে, কিবা কৰিছে, তেতিয়াতো তেওঁলোকে কংগ্ৰেছৰ ফালে আছিলে। তেতিয়া অভিযোগ কেলৈ নকৰিলে? এতিয়া বিজেপিৰ ফালে বস্তু পাই পেলাই বিজেপিৰ ফালে আপোনাৰ ঠিক আছে, উপৰোক্ত বক্তাগৰাকীয়ে কৈছে তেওঁলোক কংগ্ৰেছত আছিলে। তেওঁলোক কংগ্ৰেছ পৰা ওলোৱাৰ কাৰণটো কি তেওঁ বাইদেউগৰাকীয়ে বুজাই দিলে ভাল পাম। তেওঁলোকে কংগ্ৰেছ পৰা তেওঁলোকে কংগ্ৰেছ পৰা ওলোৱাৰ কাৰণটো কি? 15 বছৰত একো নোপোৱাৰ কাৰণে ওলাইছে। বাইদেউগৰাকীক আপুনি সোধক যে কংগ্ৰেছ পৰা ওলোৱাৰ কাৰণটো কি? হয়, আপুনি কৈ আছিলে আমি একো পোৱাও নাই কংগ্ৰেছৰ পৰা, আমি বিচৰাও নাই, আমাক শান্তি লাগে। হয়, আমাক একো বিচৰা নাই, আমি কংগ্ৰেছ চৰকাৰৰ পৰা একো পোৱা নাই, AGP পৰাও পোৱা নাই। আমি কিন্তু এই বিজেপি চৰকাৰৰ পৰা হয়। মই ৰাইজৰ দলৰ ওচৰলৈ আহিছোঁ, আপোনালোকৰ মন্তব্যটো। মই ৰাইজৰ দলৰ নহয়, অসম জাতীয় পৰিষদৰ হৈ কৈ আছোঁ গোটেইখিনি কথা। কথাটো হ'ল এইবাৰ আমাক বিজেপি কিয় লাগে বা AGP মিত্ৰজোঁট কিয় লাগে? কোনো যুক্তিতে কোনো কাৰণতে নালাগে। কেইটামান ৰাস্তা ঘাট, কেইটামান ঘৰ বনালে অসমৰ সামগ্ৰিক উন্নয়ন, এটা সমষ্টিৰ সামগ্ৰিক উন্নয়ন হ'বই নোৱাৰে। যি সময়ত নিবনুৱা সমস্যা প্ৰধানত্ব যদি সমস্যা সমাধান কৰিব নোৱাৰে, আজি এগৰাকী বাইদেৱে কৈছে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰে। হয়, এই যদি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে, আপোনালোকে এইখন বিজেপি চৰকাৰ যদি আকৌ 5 বছৰ আহে, এইখিনি নিবনুৱা ল'ৰাই আপোনালোকক বাটত ধৰি ডিঙুৰ চেন নিবলৈ বাধ্য হ'ব। নিবনুৱা সমস্যা প্ৰধান সমস্যা, বানপানী সমস্যা প্ৰধান সমস্যা। বানপানী সমস্যা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, অমিত শ্বাহ ডাঙৰীয়াক আৰু 5 বছৰ লাগে। এই যোৱা যি 5 বছৰ গ'ল, এই 5 বছৰত কিন্তু বানপানী সমস্যাৰ কণমানো এটা সমস্যা সমাধান কৰিব। ঠিক আছে, আৰু এটা বিষয়, গুৰুত্বপূৰ্ণ বিষয়, নিৰ্বাচনী ইছ্যু এটা হ'ব পাৰে। মই আপোনালোক সকলোকে সুধিব বিচাৰিছোঁ যে যি NRC ওলাল, সেই NRCক লৈ কিমানসকল লোক সন্তুষ্ট বা কিমান অসন্তুষ্ট? হাত দাঙক। কিমান সন্তুষ্টসকলে হাত দাঙক, অসন্তুষ্টসকলে হাত দাঙক। NRCক লৈ কোন অসন্তুষ্ট?
আপোনালোকৰ ভিত্তিবৰ্ষ হ'ব লাগে 1951 আমাৰ সেইটোৱে দাবী 1951 ভিত্তিবৰ্ষ হ'ব লাগিব NRCক লৈ আপোনালোকৰ স্থিতি কি আপোনালোকৰ স্থিতি কি ইতিমধ্যে অসমৰ প্ৰত্যেক ৰাইজেই 71 চনৰ 23 মাৰ্চৰ কথা মানি লৈছে তেনে ক্ষেত্ৰত 51 চনটো এটা ভিত্তিহীন কথা বুলি আমাৰ অসমৰ ৰাইজে ইতিমধ্যে গণ্য কৰিছে সামগ্ৰিকভাৱে 71 চনটো যিহেতু মানি লৈ অসম একৰ্ডৰ ওপৰত ভিত্তি কৰি NRC প্ৰস্তুত হৈছে তেনে ক্ষেত্ৰত নতুনকৈ পাজুলিং কৰাৰ বাদে 51 চনটো কৈ পেলাই পাজুল কৰাৰ বাদে এই বিষয়টোক বিপথে পৰিচালিত কৰাৰ বাদে বেলেগ একো হোৱা নাই এইটোক মাত্ৰ ইয়াতে সীমাবদ্ধ কৰিব আৰু এটা কথা হৈ গ'ল NRC কথা কৈ আছে কা অনাৰ পিছত NRCখনৰ কি মূল্য দিব ভেলুলেছ হৈ যাব সেইখন কেনেকৈ মানি ল'ম আমি কেনেকৈ ভেলুলেছ হৈ যাব গোটেই কথাটোৱে আপোনাৰ বেবেৰি বাং কৰি পেলাইছে আপুনি কিবা ক'ব বিচাৰিব NRCখন হ'বলৈ লাগিলে আমাৰ কাখন বাতিল কৰিব লাগিব গতিকে যদি আমাৰ NRCখন শুদ্ধ কৰিবলৈ গৈছে তেতিয়াহ'লে বিদেশৰ পৰা বাংলাদেশীসমূহ অনাটো কি যুক্তি থাকিব পাৰে কাৰে বিদেশীক আনিবহে বিচৰা হৈছে কোনে উত্তৰ দিব আপুনি কওক আচলতে এইটো তেখেতসকলে কথাটো ঠিক ধৰিব পৰা নাই আচলতে কায়ে কোনো বিদেশীক নানে আমাৰ যিখিনি স্থানীয় হিন্দু মানুহ আছিলে সেইখিনিক আমি সুৰক্ষিত কৰিব লাগিব কিয়নো ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ আপোনালোকে যদি আপুনি এগৰাকী হিন্দু মহিলা কওক কথাখিনি কৈ যাওক চিঞৰক ক'বলৈ দিয়ক শুনক নুশুনে আপুনি আপোনাৰ কথা আপোনালোকে কওঁতে আপোনাৰ কথা কৈ যাওক আপোনালোকে কওঁতে আমি মনে মনে আছোঁ আপোনালোকে প্ৰশ্ন কৰিছে আমি উত্তৰ দিম আপোনালোকে প্ৰশ্ন কৰিছে আপুনি আপোনাৰ কথাখিনি কৈ যাওক আপোনালোকে আচলতে এগৰাকী হিন্দু মানুহ হৈ আমাৰ কাখনে কি কৰি আছে আপুনি কাখন পঢ়ক আপোনালোকে এনেই ইয়াত হুলস্থুল কৰি মিছাই এনেই হুলস্থুল কৰি লাভ নাই গতিকে গোটেই ভাৰতবৰ্ষক লৈ এইটো হৈছে আৰু মই ভাবোঁ ই আমাক একো মই কংগ্ৰেছৰ প্ৰতিক্ৰিয়া লৈ লৈছোঁ এই ক্ষেত্ৰত যিখিনি কথা ক'লে যে কাখন আপোনালোকে অধ্যয়ন কৰা নাই এইটো অভিযোগ উত্থাপন কৰিছে আচলতে ইয়াত থকা বিজেপিৰ কিমান সংখ্যক সদস্যই অধ্যয়ন কৰিছে তাত সন্দেহ সকলোৰে নিশ্চয় আছে আৰু প্ৰথম কথা হ'ল যি এনেধৰণৰ কথা আহিব পাৰে ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ যি সংবিধানৰ বিপৰীতে যোৱা কথা এটা যিখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ ভিত্তিত আজি ইমানখিনি পাজুলিং হৈ গৈছে ক্লেছ ষ্টাৰ্ট হৈছে তাত হিন্দুত্বৰ জোৰ জবৰদস্তি আমাৰ ওপৰত জাপি দিব বিচৰা হৈছে যিটো অসমীয়া ৰাইজে বিচৰা নাই যিটো অসমীয়া এটা এনেধৰণৰ সংস্কৃতি যিটো বাহিৰা সংস্কৃতি আনি আমাৰ শংকৰ মাধৱৰ আজান ফকীৰৰ যি সমন্বয় একতাৰ অসমীয়াৰ সমাজ আছিল এই অসমীয়া সমাজখনক বিভাজিতহে কৰিব খোজা হৈছে সেই হয় আৰু কোনোবাই ক'ব যুৱ প্ৰজন্মৰ হিচাপে বিজেপিৰ হিন্দু ৰাষ্ট্ৰ আমাক নালাগে হিন্দুৰ বিষয়ে ধৰ্মৰ বিষয়ে কৰা ৰাজনীতি আমাক নালাগে আমাৰ উন্নয়নৰ ভিত্তিত ৰাজনীতি লাগে এতিয়া আমি যুৱ প্ৰজন্ম আমাক নিবনুৱা সমস্যাৰ সমাধান লাগে কেইটা 2 কোটি চাকৰি দিব বুলি কৈছিলে কেই লাখ চাকৰি দিছে বিজেপি মই আজি জানিব খুজিছোঁ বিজেপিৰ পৰা হয় মই ইয়াৰ উত্তৰটো লৈ লওঁ বিজেপিৰ পৰা আজি বিগত 15 বছৰত কংগ্ৰেছ চৰকাৰে কিমানটা চাকৰি দিলে তাৰ খাতিয়ন আপোনালোকৰ হাতত আছেনে আছে খাতিয়ন আপোনালোকৰ খাতিয়ন যদি আছে দিয়ক আৰু বিজেপি চৰকাৰে এক মিনিট বিজেপি চৰকাৰে আপোনালোকৰ এইমাত্ৰ আপোনাৰ উপৰোক্ত আপোনাৰ ৰাজ্য দলৰ নেতাগৰাকীয়ে ক'লে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহি ৰাস্তা উদ্বোধন কৰিছিলে এক মিনিট মোক কথাখিনি কৈ ল'ব দিয়ক কমপ্লিট মোৰ কথাখিনি কৈ ল'ব দিয়ক আজি আপোনালোকে সদৰ সমষ্টি চাওক সদৰ সমষ্টিত আপোনালোকে দেখিছে কিমান ৰাস্তা উন্নয়ন হৈছে আপোনালোকে মিছা কথা নক'ব সদৰ সমষ্টিত যদি উন্নয়ন হোৱা নাই কওক কিন্তু মই কৈ আছোঁ কথাটো কমপ্লিট কৰোঁ তাৰ ওচৰতে আমাৰ বহৰমপুৰ সমষ্টি কিয় হোৱা নাই কিয় কাৰণে তাত AGPৰ কোনো স্থানীয় কোনো নেতাই ইয়াত অহা নাই আৰু প্ৰফুল্ল মহন্তৰ ইয়াত কোনো কাম নাই এইবাৰ মই দাদা আপোনাৰ ওচৰতে আছোঁ আপোনাৰ মন্তব্য আজি মোৰ আগতে কোৱা কথাখিনি সম্পূৰ্ণ নহ'ল আপুনি কওক মই কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ছাৰ PWD মিনিষ্টাৰ থাকোঁতে মহন্তৰ জৰিয়তে এটা ৰাস্তা আমাক পকীকৰণ কৰি দিলে সঁচাটো সদায় ক'ব লাগিব কাৰণ সদায় আমি দোষাৰোপ কৰিবলৈ নাযাওঁ কিন্তু বৰ্তমান সময়ত 2021ত নিৰ্বাচনত মই অলপ আগতে কৈছোঁ কাৰ চৰকাৰ হয় আমি ক'ব নোৱাৰোঁ কিন্তু আমি অসমীয়া ৰ'ব আপোনালোকে চিঞৰি মোক হেৰি নকৰিব কথা হৈছে কি অসমীয়া জাতি যে তললৈ গৈ আছোঁ আমি অসমৰ স্বাভিমান আমি নষ্ট হৈ গৈছে এই চৰকাৰে অসমৰ স্বাভিমানটো নষ্ট কৰিছে এইটো গোটেই ভাৰতে জানিছে সেয়ে আমাৰ অসমৰ স্বাভিমানটো ৰক্ষা কৰিবৰ কাৰণে জাতীয় পৰিষদ প্লাছ ৰাইজৰ দল মিলি আমাৰ চৰকাৰ হোৱাটো আমি বিচাৰোঁ কিন্তু বিজেপিৰ ওপৰতো এটা প্ৰশ্ন আছে যে ইমান দিনে এইবাৰ আপোনালোকৰ প্ৰতিনিধি আছে মই আপোনাৰ পৰা সুধিছোঁ এই সমষ্টিটো
মিত্ৰজোঁটৰ হাতত আছিলে 2016 প্ৰফুল্ল মহন্তই জিকি গৈছিল, গোটেইখিনিত গৈছিলে। ক'ৰবাত নহয় ক'ৰবাত উন্নয়ন যে হোৱা নাই, AGPৰ শাসনতে হওক বা আপোনালোকৰ মিত্ৰজোঁটৰ হোৱা নাই, এইটো অভিযোগ উত্থাপন হৈ আছে। কিন্তু নমস্কাৰ, মই সমূহ অসমবাসী ৰাইজক টাইম 8ৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। এটা আপুনি প্ৰশ্ন উত্থাপন কৰিছে যে মিত্ৰজোঁট হোৱাৰ কাৰণে আমাৰ ইয়াত চৰকাৰ আছে, মিত্ৰজোঁট আৰু বিধায়ক আছে প্ৰফুল্ল কুমাৰ মহন্ত। ব্ৰহ্মপুৰ সমষ্টিত উন্নয়ন হোৱা নাই, এইটো প্ৰকৃততে সত্য কথা। সেয়েহে আমি বিজেপি কৰ্মী হিচাপে আমি অনুৰোধ জনাইছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ যে ইয়াৰ পৰিপ্ৰেক্ষিতত আমি এটাই উপায় বিচাৰিছোঁ বিজেপি কৰ্মী হিচাপে, ইয়াত এবাৰ আমাৰ স্থায়ী লোকেল ল'ৰা এজন বিজেপি দিয়ক আৰু নিশ্চয়ভাৱে আমি জিকাই আনিম। কাৰণ বিজেপি যিবোৰ সমষ্টিত বিজেপি বিধায়ক দেখিছোঁ, আমি নিশ্চয় ওচৰতে দেখিছোঁ ৰূপক শৰ্মা ডাঙৰীয়াক, যিদৰে আজি উন্নয়ন কৰিছে বিজেপি MLA হৈ, ঠিক তেনেদৰে ব্ৰহ্মপুৰত যদি আজি বিজেপি MLA এজন হয়, তাতকৈ দুগুণ উন্নয়ন হ'ব বুলি আমি আশা এই চিটটো এবাৰ মানে আপোনালোকে বিজেপিৰ ফালৰ পৰা বিচাৰে নে কি? এই চিটটো কি বিচাৰে? বিজেপি, ব্ৰহ্মপুৰ বিজেপি। কিন্তু এই মুহূৰ্তত মই কংগ্ৰেছৰ ওচৰলৈ আহিছোঁ, আপোনালোকে কিছু প্ৰতিক্ৰিয়া দিব বিচাৰিছে, কওক। ক'ব বিচাৰিছোঁ, তেওঁ কৈছে সদৰ সমষ্টিত যিমান উন্নয়ন হৈছে ক'তো হোৱা নাই। সদৰ সমষ্টিৰ উন্নয়নটো অকল টাউনৰ উন্নয়ন বুজায়নে? গাঁৱত যাওক, গাঁৱত গৈ চাওক সদৰ সমষ্টি গাঁও এলেকাত কি হৈছে। আজি গাঁৱৰ উন্নয়ন কেতিয়াও হ'ব নোৱাৰে, অসমৰ উন্নয়ন হ'ব নোৱাৰে, সদায় গাঁও এলেকাত উন্নয়ন হ'ব লাগিব। গাঁৱত কি হৈছে? এটা কথা আৰু ক'ব বিচাৰিছোঁ, ব্ৰহ্মপুৰ সমষ্টিটো কি অসমৰ ভিতৰত নপৰে নেকি? তেওঁলোকে যে সদৰ সমষ্টি উদাহৰণ দি আছে। এক মিনিট। আমি বৰ্তমান ব্ৰহ্মপুৰ সমষ্টিত আমি অধ্যয়ন কৰি আছোঁ যে ব্ৰহ্মপুৰ সমষ্টি আমাৰ কিমান উন্নয়ন হৈছে। গতিকে আমি বেলেগ সমষ্টিলৈ যাব নালাগে। আৰু এগৰাকী বাইদেৱে কৈছে যে কংগ্ৰেছৰ দিনত তেওঁলোকৰ অত্যাচাৰ চলিছিল। ইয়াত কংগ্ৰেছৰ MLA এতিয়ালৈকে হোৱা নাই বৰ্তমান। তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ আছিলে, মহন্ত ডাঙৰীয়া আছিলে। গতিকে এটা কথা ক'ব লাগিব অকণমান যে সামগ্ৰিকভাৱে মিত্ৰজোঁটৰ অসমত চৰকাৰ হৈছে, AGP BJP এলায়েন্সৰ চৰকাৰ হৈছে। বিজেপি চৰকাৰখন থাকোঁতে, ইয়াত তেওঁলোকৰ সাংসদ থাকোঁতেই ব্ৰহ্মপুৰ সমষ্টিৰ উন্নয়ন নহ'ল বুলি মানি লোৱাটো কিমান মাইনাছ পইণ্টৰ কথা, কিমান নিগেটিভ কথা, সেই কথাটো এই মুহূৰ্তত এতিয়া মোৰ প্ৰশ্ন এটা আছে যে আপোনালোকে বিজেপিয়ে এই আসনখন বিজেপিৰ ক্ষেত্ৰত বিচাৰি আছে ব্ৰহ্মপুৰত, কিহৰ বাবে বিজেপিক দিব লাগে এই প্ৰশ্ন? আমাৰ ব্ৰহ্মপুৰ সমষ্টিত 25টা পঞ্চায়ত আছে। 25টা পঞ্চায়তৰ 18টা পঞ্চায়তে বিজেপিৰ দখলত আছে। আৰু এইবাৰ তিৱা কাউন্সিল অনুষ্ঠিত হৈছিলে, তাত 3টা চিট আমাৰ বিজেপিয়ে প্ৰাৰ্থীয়ে জয়যুক্ত হৈছে। তেন্তে ইয়াত আমি নিবিচাৰিম কিয়? আৰু বিজেপিকে এইবাৰ লাগিব, আৰু স্থানীয় ব্যক্তি লাগিব, স্থানীয় নিকা ভাৱমূৰ্তি প্ৰাৰ্থী আমি বিচাৰিছোঁ। বিজেপি এই আসনখন কিয় লাগে, কোনে ক'ব? বাইদেউ আপোনাক সুধিছোঁ মই, কিয় লাগে বা আপোনালোকে কি বিচাৰে এইবাৰ? আমাক কি লাগে? আমাক মানে শান্তি লাগে, শান্তি। আৰু আমি বহুত হেৰিয়াত আছোঁ, কাৰণ যি জেগাত আছোঁ মোৰ স্বামীয়ে 5 বছৰ কংগ্ৰেছ খেলিলে, ক'বলৈ গ'লে বহুত কথা ওলায়। 5 বছৰ কংগ্ৰেছ খেলি মই আজি ভগা ঘৰৰ তলত আছোঁ। মোৰ ল'ৰাহঁত BSc পাছ হৈ আছিলে, এটা চাকৰি নাই। কোনে ক'ব ইয়াত? কোনে ক'ব? কিন্তু আজি মই একো নাপালোঁ। মোৰ ল'ৰাহঁত কিয় নক'ব? কিয় নক'ম? 10টো মই ক'ম। খবৰদাৰ, তোমালোকে মাত নিদিবা, তোমালোকে ক'ব। শুনা, এতিয়া মই ভগা ঘৰৰ তলত আছোঁ। আজি মোক কংগ্ৰেছে এটা ঘৰ নিদিলে। আজি মই ভিক্ষাৰী হৈ আছোঁ, কিন্তু মোৰ ল'ৰাহঁত ভিক্ষাৰী। কিন্তু কি দিলে মোক কংগ্ৰেছে? এটা দৰমহা নিদিলে। মোৰ মানুহজনক দৰমহা দিয়ে। এতিয়া চৰকাৰে দৰমহা দি আছে আজি হেৰিয়াত মানে আপুনি আঁচনিখিনিৰ কথা কৈছে, যি আঁচনি আছে। গতিকে মোক কংগ্ৰেছ নালাগে, মই বিজেপিতে থাকিম। ঠিক আছে, হয়। মোৰ কংগ্ৰেছলৈ মোৰ প্ৰশ্ন যে এই আসনখন কংগ্ৰেছক কিয় লাগে বা কংগ্ৰেছক কিয় ভোট দিব লাগে মানুহে? মোৰ প্ৰশ্ন কোনে ক'ব? চাওক, ব্ৰহ্মপুৰ সমষ্টিত আমাৰ সুৰেশ বৰা ডাঙৰীয়াকে আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ, কিয়নো তেখেত বিধায়ক যদিও হোৱা নাই, তথাপি ব্ৰহ্মপুৰ সমষ্টিৰ লোকসকলৰ বাবে বহুখিনি কাম কৰিছে। আমি কৰোণাৰ সময়ৰ কথা ক'বলৈ গ'লে আচলতে তেখেতে আমাৰ যিসকল যুৱক যুৱতী কৰোণাৰ বাবে আমাৰ অসমলৈ উভতি আহিব পৰা নাছিল, তেওঁলোকক আৰ্থিকভাৱেই হওক যেনেকৈ নহওক সুৰেশ বৰা ডাঙৰীয়াই বহুখিনি সহায় কৰিছিল। সেই সময়ত ব্ৰহ্মপুৰ সমষ্টি অন্য বিজেপি নেতা ক'ত আছিলে? আমাৰ পঞ্চায়ত ইলেকশ্যনৰ ৰাইজে কংগ্ৰেছক প্ৰতিনিধি জিকাইছে, কাউন্সিলৰ জিকাইছে, কিন্তু তেওঁলোকে নিজৰ স্বাৰ্থত ৰাইজক মানে বুকু মাৰি পেলাই। মই আহিব বিচাৰিছোঁ আপোনাৰ ওচৰলৈ, আপুনি কি মন্তব্য ৰাখিব? সম্পূৰ্ণ মিথ্যাচাৰ, অসমক দৰিদ্ৰৰ পৰা দৰিদ্ৰলৈ নি আছে। মই কংগ্ৰেছৰ কথাও ক'ম, বিজেপি AGPৰ মিত্ৰজোঁটৰ কথাও ক'ম, যাৰ ফলতে জন্ম হৈছে অসম জাতীয় পৰিষদ। AGPয়ে মানে কোৰ্টত কেছ দি থৈছে, কিন্তু ভিতৰুৱাকৈ কাম অনা দলৰ লগত মানে অকণৰ পিতেকক ছোৱালী নিদিয়ে, কিন্তু সেই ছোৱালী ঘৰতে গৈ ভাত খাই আছে। এইটো AGPৰ হ'ল এইটো চৰিত্ৰ। গতিকে AGPয়ে মানে
ই প্ৰমাণ জল পটকৈ ওলাই গৈছে। আপোনাৰ মন্তব্য কি? আমি কা নামানো কায়ে আপোনাৰ কাৰণে ইছ্যু কা আৰু আমাৰ আঞ্চলিক শক্তি এখন চৰকাৰ লাগে হয়। কাৰ বিষয়ে মই এটা কথা কুৱেশ্যন সুধিব বিচাৰিছোঁ আমাৰ কংগ্ৰেছৰ বন্ধুসকলক। সুস্মিতা দেৱৰ কথা কি ক'ব? সুস্মিতা দেৱে আমাৰ গামোচাখনক অপমান কৰিছিলে নে আপোনালোকৰ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত? আপোনালোকে দেখা নাই? এক মিনিট লাহে লাহে আপোনাৰ কথা কৈছোঁ, আপোনাৰ কথা। মই সুধিছোঁ সুস্মিতা দেৱৰ কথা কি ক'ব? তেওঁৰ বৰাক ভেলীত এটা ষ্টেট লয় আৰু যিটো আপোনাৰ বৰ্ডিং খেলপথাৰত হৈছিলে তেখেতে গামোচাখন নিপিন্ধিলে। অসমীয়াৰ যিটো হিয়াৰ আমঠু গামোচাখন তেখেতে কিয় নিপিন্ধিলে তাৰ উত্তৰ মই বিচাৰিছোঁ কংগ্ৰেছৰ সতীৰ্থসকলৰ পৰা। কংগ্ৰেছৰ ফালৰ পৰা মই কংগ্ৰেছৰ দলীয় স্থিতি স্পষ্ট যে কা আমি নামানো, কা আমি ৰিজেক্ট কৰিছোঁ। কিন্তু ব্যক্তিগতভাৱে সুস্মিতা দেৱৰ তেওঁৰ সমৰ্থন কিবা কাৰণে কাৰ প্ৰতি থাকিব পাৰে ন? কিয় ক'ম? তেওঁ কংগ্ৰেছৰ সদস্য হয়, কিন্তু মতবিৰোধ থাকিব পাৰে, মনোমালিন্য থাকিব পাৰে তেওঁৰ কিবা কাৰণত। হয় বিজেপিৰ ফালৰ পৰা ক'ব আৰু যুৱ প্ৰজন্মৰ প্ৰতিনিধি বৰ্তমান আমি তেওঁলোকে আগতেও কৈছে যে আমাৰ যিখিনি সময়ত তেওঁলোকে কাম কৰা নাই বিজেপিয়ে, তেওঁলোকে কৈছে অকল পকীঘৰ ৰাস্তা গাঁৱৰ ৰাস্তাবোৰ গতি বেয়া। আমি ডেকা যাম যিহেতু আমি অলপ অকণ ঘূৰা পকা কৰোঁ, আমি যিহেতু দেখিছোঁ গাঁওখিনিৰ ৰাস্তাখিনি কেনেকুৱা। আমি যিমানখিনি ডেকা ল'ৰা আছে আমাৰ ইয়াত বেক চাইডত দেখিব পাইছোঁ, আমি যিমানখিনি ঘূৰিছোঁ দেখিছোঁ গাঁৱৰ প্ৰত্যেকখন ৰাস্তা পাতি পকী হৈ আহিছে। তাৰ পাছত তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনি পাইছে, চাউল পাইছে, লকডাউনত বহুতখিনি পাইছে। তাৰ পাছত তেওঁ বিজেপিক কিয় হিংসা কৰিছে আমি এইটো ক'ব নোৱাৰোঁ। কিন্তু আমাক এবাৰ ইয়াত বহমপুৰ চৰকাৰ বিজেপি জিন্দাবাদ। হয় এই মুহূৰ্তত মই কংগ্ৰেছৰ ওচৰলৈ এই মুহূৰ্তত প্ৰশ্নটো এইটো হ'ল যে মহামিত্ৰজোঁট আছে, এই মহামিত্ৰজোঁটত কংগ্ৰেছ আছে, AIDF আছে। এই আসনখন আপোনালোকে যদি মহামিত্ৰজোঁটৰ হাতত কংগ্ৰেছৰ হাতত নাথাকে তেতিয়া কি কৰিব? 100% খাটাং যে আমাৰ কংগ্ৰেছৰ হাততে থাকিব আৰু কংগ্ৰেছ জিকিবই। ইয়াত হৰুৱাব সম্ভৱ নহয়। আৰু পইণ্টৰ কথা যে দাদা এজনে ক'লে যে কংগ্ৰেছৰ টাইমত চাকৰি কিমান পাইছিলে। আজি ক'ব পাৰোঁ যে মোদী চৰকাৰ যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰা আজিলৈকে এজন মানুহে চাকৰি পোৱা নাই। SI কেলেংকাৰী কি হ'ল? কংগ্ৰেছৰ গভৰ্ণমেণ্টৰ টাইমত কিমানখিনি চাকৰি পাইছিলে প্ৰত্যেকজন মানুহে জানে, আজি ডেটত গেছৰ দাম চাওক, চাউল ফ্ৰী দিছে। আমাৰ বিজেপি সমৰ্থন আমাৰ বাইদেউজনীয়ে নিজে ক'লে যে যোৱা 5 বছৰত মই একোৱে পোৱা নাই। ঠিক আছে মই কোনে ক'ব? আচলতে কথাটো হৈ গ'ল আমি বহমপুৰবাসী সকলোৱে এটা বিচাৰোঁ বহমপুৰৰ উন্নয়ন। মূল কথা সি যোন দলৰে নহওক, মই ইমানখিনি সময় আপোনালোকৰ গোটেই শুনি পেলাই গম পাইছোঁ যে আমি সকলোৱে কিন্তু উন্নয়ন বিচাৰিছোঁ আৰু এজন স্থানীয় নেতা বিচাৰিছোঁ। সেইটো আমাৰ কথাটো ঠিক আছে। এতিয়া কথা হ'ল চাওক, কথা সেইটোৱে আমাক বহমপুৰৰ উন্নয়ন লাগে আৰু সেয়ে ভাবিছোঁ 2021 চনত যিহেতু আমাৰ বিজেপি চৰকাৰ হ'ব, মই আৰু এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে আপোনাৰ পৰা মই জানিব, আপুনি কি ক'ব? চাওক, উন্নয়ন তেখেতসকলেও কৈ আছে, এখেতসকলেও কৈ আছে, সকলোৱে কৈ আছে। কিন্তু উন্নয়ন ইয়াৰ আগত 15 বছৰ কংগ্ৰেছে শাসন কৰিলে, 5 বছৰ বিজেপিয়ে শাসন কৰিলে। উন্নয়ন হ'লনে? ৰাস্তা ঘাট ন' ডাউট হৈছে, মই আগতে কৈছোঁ 5% মই সমৰ্থন কৰিছোঁ। বাকী 45% মানে উন্নয়ন হোৱা নাই। এই মাত্ৰ মোৰ ভাতৃপ্ৰতিম হ'ব চাগে, ভাইটিজনে কৈছে। এইখিনি ডেকা ল'ৰাৰ মাজত মই দি ক'ব পাৰোঁ 10% ল'ৰাও ইয়াত সবল ল'ৰা নাই, ইয়াৰ মাজতো নাই সবল। মই সবল এইটো কোৱা নাই, সংস্থাপনৰ কথা কৈ আছোঁ, মই সবল সংস্থাপনৰ কথা কৈছোঁ। সংস্থাপন যে বিজেপি চৰকাৰে দিব পৰা নাই, আপোনাৰ মন্তব্য? দীক্ষিত দা, অথনিৰ পৰা বহুত হুলস্থুল হৈছে, ডিবেট হৈছে, বহুত হৈছে, কিন্তু এটা কথা মানিবই লাগিব, আজি বিজেপিও স্বীকাৰ কৰে বহমপুৰ সমষ্টি উন্নয়ন নাই। আজি যদি চাই বিগত 35 বছৰত বহমপুৰ সমষ্টিৰ প্ৰধান সমস্যা হৈছে প্ৰফুল্ল মহন্ত প্ৰধান সমস্যা। এতিয়া চাওক, বিগত 15 বছৰত কংগ্ৰেছ চৰকাৰ আছিল, 15 বছৰ কংগ্ৰেছৰ শাসনকালত তৰুণ গগৈদেৱৰ নেতৃত্বত। কিন্তু এতিয়া কথাটো হ'ল কি, 15 বছৰ আছিলে কিন্তু আমাক এতিয়া কয় যে আমি একো পোৱা নাই। মানুহে ক'লে কেনেকৈ হ'ব? কাৰণ আমাৰ MLA নাই, কংগ্ৰেছৰ MLA নাই,
গতিকে এতিয়া ঠিক আছে, মই বিজেপিৰ প্ৰতিক্ৰিয়া লৈছোঁ। বিজেপিৰ প্ৰতিক্ৰিয়া এজন যুৱ প্ৰজন্মৰ কোনোবাই যদি উত্তৰটো দিয়ে আপুনি ক'ব এওঁলোকৰ অভিযোগ। আৰু তেওঁলোকে কৈছে যে উন্নয়ন হোৱা নাই ব্ৰহ্মপুৰ সমষ্টিত, আৰু সেইটো আপোনালোকে নিজেই স্বীকাৰ কৰিছে। উন্নয়ন হোৱা নাই, আমি একমত। সেইবাবে আমি এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন প্ৰাৰ্থী বিচাৰোঁ, যিজনে ৰাইজৰ লগত থাকি, ৰাইজৰ কাষত থাকি যাতে উন্নয়ন কৰিব পাৰে। আৰু আমি এজন নৱপ্ৰজন্মৰ এজন ভোটাৰ হিচাপে ক'বলৈ গৈছোঁ যে আমি দেখি আছোঁ যে আমাৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকত ভাৰতীয় জনতা পাৰ্টীৰ এজন কেণ্ডিডেট থকাৰ কাৰণে বা MLA থকাৰ কাৰণে যিমানখিনি উন্নয়ন হৈছে, ব্ৰহ্মপুৰ সমষ্টিত সিমানখিনি আমি উন্নয়ন দেখা নাই। সেইবাবে এবাৰ আমি ব্ৰহ্মপুৰ সমষ্টিত সকলোৱে বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ এজন কেণ্ডিডেট লাগে। মোৰ অনুষ্ঠান শেষ কৰিব লাগিব। শেষৰ এটা বা দুটা মন্তব্যলৈ মই আগবাঢ়িছোঁ। কোনে ক'ব? আপুনি ক'ব। মই আমাৰ যিখিনি বিজেপি সমৰ্থক লোক আহিছে তেওঁলোকে কৈছে আমাক বিজেপি চৰকাৰ লাগে। বিজেপি চৰকাৰ কিয় লাগে? 80 টকা মিঠাতেল 160 টকা খাবৰ কাৰণে লাগে নেকি? নে 20 টকা পিঁয়াজ আপোনাৰ 50 টকা খাবৰ কাৰণে লাগে? নে দালি 70 টকাৰ পৰা 120 টকা খাবৰ কাৰণে লাগে? পেট্ৰলৰ দাম চাওক এতিয়া 90 টকা। এই টুলগেট বনাইছে, টুলগেট নহয় লুটগেট হয়। আকৌ বিজেপি চৰকাৰ আনি কি জাতিধ্বংসী নিচিনা কাৰ নিচিনা আইন আনি 5জনকৈ শ্বহীদ হোৱাবলৈ মন আছে নেকি তেওঁলোকৰ? হয়, আপোনালোকে উত্তৰটো কি দিব? এজনে দিয়ক, যিকোনো এজনে দিয়ক। কোনে দিব? আপুনি দিব। নিশ্চিতভাৱে বিজেপি চৰকাৰ এবাৰ আহিব। ব্ৰহ্মপুৰতো আমি বিজেপি চৰকাৰ বিচাৰিছোঁ, আৰু উন্নয়নৰ দ্বিতীয় নাম হৈছে ভাৰতীয় জনতা পাৰ্টি। আৰু এইটোক আমি আমাৰ নিশ্চয় কাষত আমি যদি অকল ঘূৰিবলৈ যাওঁ তেতিয়াহ'লে আমি নিশ্চয় দেখিবলৈ পাম যে উন্নয়নৰ দ্বিতীয় নাম হৈছে ভাৰতীয় জনতা পাৰ্টি। ভাৰতীয় জনতা পাৰ্টি বিধায়ক থকাৰ কাৰণে তাত উন্নতি হৈছে। এইবাৰ ব্ৰহ্মপুৰ সমষ্টিতো ভাৰতীয় জনতা পাৰ্টি বিধায়ক আমি বিচাৰিছোঁ। যদি তেখেত আহে নিশ্চিতভাৱে ইয়াত উন্নয়ন হ'ব। আপোনাৰ অন্তিম মন্তব্য আপুনিও দিয়ক। অসমত এইবাৰ অসম জাতীয় পৰিষদ ৰাইজৰ দলে সাংঘাতিকভাৱে এটা ভূমিকা ল'ব চৰকাৰ গঠন কৰাত। আমাক ঢেৰ মানুহ নালাগে, আমাৰ বাঘ এটাই যথেষ্ট। আপোনালোক যে ভয়াতুৰ তাৰ এটা প্ৰমাণ দিওঁ শুনক। প্ৰধানমন্ত্ৰী অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা যলৈকে যাওক, সৰু এঘৰত যদি চাহো খায় তাতো আজিৰ তাৰিখত আলোচনা হয় অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নাম। ইমানেই ভয়াতুৰ হৈ পৰিছে যে এবাৰ ৰাষ্ট্ৰীয়বাদৰ চৰকাৰ যিমানখিনি আছিলে গোটেইখিনি আমি যিমান দেখিলোঁ অসমৰ পৰা গ'ল। তেওঁলোকে সদায় আমাক ঠগিয়ে আহিছে। গতিকে এবাৰ আমি অসমত আঞ্চলিকতাবাদৰ চৰকাৰ বিচাৰোঁ। আপোনালোকে কি ক'ব? আমি নাই এই মুহূৰ্তত কংগ্ৰেছৰ ফালৰ পৰা কোনে? এজনে কওক। যোনে ইমান সময় কোৱা নাই তেওঁলোকৰ ফালৰ পৰা কওক। কোনে ক'ব? আমি ক'ব বিচাৰিছোঁ এইটোৱেই যে অসমতে আমাক বিজেপি চৰকাৰ নালাগে। ইয়াৰ কাৰণ আমাৰ যি নতুনকৈ যি ধাৰৰ বোজা আমাৰ ৰাইজৰ ওপৰত জাপি দিলে, যি মূল্যবৃদ্ধি হৈছে, যি প্ৰতিশ্ৰুতিৰে তেওঁলোক আহিছিলে জাতি মেটি ভাতি ৰক্ষাৰ কথা, সেয়া নিশ্চয় হোৱা নাই। অসমৰ ৰাইজে মানি লৈছে। আৰু কংগ্ৰেছৰ 2001 চনৰ পৰা যি উন্নয়নৰ জোৱাৰ উঠিছিল, হয় 15 বছৰ শাসনকালৰ পাছত এণ্টি ইনকামবেঞ্চি আহিছিল, প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কাৰণে কংগ্ৰেছক হাৰিবলগীয়া হৈছিল। ৰাইজে মেণ্ডেট দিছিল বিজেপিক, আৰু সেই ভাল কিবা কৰাৰ কাৰণে ৰাইজে মেণ্ডেট দিছিল। কিন্তু যিহেতু ৰাইজে দেখিলে বেছি ভয়ংকৰ বিজেপিক ভোট দি ৰাইজে বহুত ভয়ংকৰ। এইবাৰ লাষ্টত সুৰেশ বৰাদে ব্ৰহ্মপুৰৰ বিধায়ক হ'ব। এইটো অন্তিম মন্তব্য বিজেপিৰ ফালৰ পৰা কোনে ক'ব? বিজেপি অন্তিম মন্তব্য কোনে ক'ব? শেষ মন্তব্য এটা দিয়ক। বিজেপি চৰকাৰখন এটা কাৰণে অসমত প্ৰয়োজন। আপোনালোকে সকলো বিগত দেখিছে যে কংগ্ৰেছ চৰকাৰ বিগত 15 বছৰ থাকোঁতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ বৰদোৱা থানত যি আপোনাৰ অস্থায়ী লোকে আহি ভৰি পৰিছিল সেয়া মুক্ত কৰিছে। তাৰ উপৰিও কাজিৰঙা মুক্ত কৰিছে। তাৰ উপৰিও যিখিনি কৰিবলগীয়া বিজেপি গভৰ্ণমেণ্টে আজিলৈকে কৰিছে সেইখিনি কোনেও কৰিব পৰা নাই। বিগত আৰু এটা শেষত কথা কওঁ, অসমখন যাতে আকৌ আমাৰ যি ৰাষ্ট্ৰীয় উদ্যানত যি গড় হত্যা কৰি কংগ্ৰেছ চৰকাৰত হ'ব নালাগে। এই মুহূৰ্তত এয়া আমি সকলোকে ধন্যবাদ জনাইছোঁ। কংগ্ৰেছৰ প্ৰতিনিধি আছে, ৰাইজৰ দলৰ এজেপিৰ সকলোৰে প্ৰতিনিধি আছে, এজেপিৰ প্ৰতিনিধি আছে। আমি এই গোটেইকেইজনক ধন্যবাদ জনাইছোঁ। কিন্তু এই মুহূৰ্তত কি হ'ব 21ত ব্ৰহ্মপুৰত বিজেপিয়ে দাবী কৰি আছে যে বিজেপিৰ পক্ষত লাগে। বিজেপিয়েও কৈ আছে এই সমষ্টিত উন্নতি হোৱা নাই। আৰু এই মুহূৰ্তত ব্ৰহ্মপুৰত কি হ'ব 21ত সেয়া ব্ৰহ্মপুৰৰ ৰাইজে নিৰ্ণয় কৰিব। কিন্তু ব্ৰহ্মপুৰৰ মূল বিষয় হ'ল উন্নয়ন হ'ব লাগে। বিজেপিয়েও কৈছে, কংগ্ৰেছেও কৈ আছে। কিন্তু কাৰ পথাত ব্ৰহ্মপুৰৰ ৰাইজে নিজৰ আস্থা ব্যক্ত কৰিব তাৰ বাবে নিৰ্বাচনলৈ অপেক্ষা কৰিব লাগিব। জনমতৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।